Namaskar. Today I am going to start the marriage ceremony actually of my eldest sister. Our first day. Please listen. ডাঙৰ বাইদেউৰ বিয়া পিছদিনা সন্ধিয়া ন পুৰুষৰ ভোজটো হ'ল আৰু আমাৰ গাঁওখনৰ ন ঘৰৰ ৰাইজে কলগছীয়া ৰঙচুৱা বৰালি মাছটোৰে দবনি পিটি ভোজটো খালে। আগন্তুক বিয়াৰ কইনা হিচাপে বাইদেৱে ৰাইজৰ ওচৰত বৌতি মাহিতি দেউতাৰ লগত মুখ দুমাত। বাইদেউৰ বিয়াখন প্ৰায় এবছৰ আগৰ প্ৰায় ঠিক হৈ আছিল। দৰাই আঙুঠি পিন্ধাই থৈছিল। ল'ৰাটি আছিল আমাৰ গাঁৱৰ নিচেই কাষতে থকা গাঁওখনৰ এজন চৰকাৰী চাকৰিয়াল। ল'ৰাজন অৰ্থাৎ ডাঙৰ বাইদেউৰ হ'ব লগা স্বামী হ'ল ভোলানাথ আৰু পাৰ্বতী আইৰ পুত্ৰ কাৰ্তিকৰ অতিপাত ধুনীয়া। সেই অনুপাতে আমাৰ আকৌ ডাঙৰ বাইদেউ কম ধুনীয়া নাছিল, হাইলাখ কাৰ্তিকৰ ঘৈণীয়েকৰ দৰে আছিল। সেইকাৰণে হ'বলগীয়া ভিনীয়ে চাকৰিৰ পৰা ঘৰলৈ আহিলে হাতত কিবা এটা নহয় কিবা এটা লৈ আমাৰ গৃহলৈ আহিছিল। আমাৰ অতিশয় টেঙৰ আৰু দুষ্ট আছিল। কেতিয়াবা হ'বলগীয়া ভিনীয়ে মনে মনে অকলে কোনেও নেদেখাকৈ বাইদেউক কিবা মৰম লগা বস্তু এটা উপহাৰ দিছিল। এইদৰে বছৰটোৰ পিছলৈ তেওঁ আমাৰ সকলোৰে আপোন হৈ পৰিছিল। আমাৰ মনে মনে ঘৰৰ বাৰাণ্ডাৰ পৰা পদূলি মুখলৈ আগবঢ়াবলৈ যোৱা বাইদেউ ভিনীয়ে চাকৰিৰ পৰা কি দিব আনিছে তাকে চাই আনন্দ কৰোঁ। আৰু ভিনীয়ে বিদায় দিয়াৰ পিছতে বাইদেউ যেতিয়া পদূলিৰ পৰা ঘূৰে আমাৰ তেতিয়া পলাই পত্ৰম দিওঁ। অৱশ্যে বাই আৰু হ'বলগীয়া ভিনীক দুখ দি লাভ নাই। এই বয়সত ই প্ৰায় সৰহসংখ্যক নৰমনিচৰে এই স্বভাৱ। এইকাৰণে আমাৰ দেউতা বৌতিহঁত নিশ্চিত হ'ল যে বিয়াখন হ'বই। এইকাৰণে দেউতাই প্ৰায় এবছৰৰ আগৰ প্ৰায় কেইবাজোপাও ডাঙৰ বুঢ়া আজাৰ, তিতাচপা, কঁঠাল আৰু নাহৰ গছৰ কৰতীয়ালৰ হতুৱাই কটাই ফলাই বহু তক্তা বাটাম ইত্যাদি কৰি কাঠখিনি ভালকৈ শুকুৱাই ৰাখিব। বিয়াৰ দিন বাৰ ঠিক হ'ল। দেৱে গণনা কৰিলে আৰু পঞ্জিকা আছে 1959 চনৰ ফাগুনৰ 9 তাৰিখে দেউতাই দৰা ঘৰৰ লগত আলোচনা কৰি বিয়াৰ দিনটো ঠিক হ'ল। বিয়াখন হ'ব 3 দিনীয়াকৈ টেকেলি, গাঠিয়ন আৰু বিয়া। আমাৰ ডাঙৰ বাইদেউৰ বিয়াখন নিৰ্দিষ্ট দিনত ঠিক হ'ব বুলি গম পাই ঘৰৰ সকলোৰে মনত অতি আনন্দ। ৰঙতে যেন গা 7খন 8খন, কাৰণ এইখনেই হ'ব আমাৰ ঘৰত প্ৰথম বিয়া। দেউতাৰ চিন্তা অনেক কেনেকৈ বিয়াখন পতা যায়। বিয়াত বহুত পইচা লাগে। MB স্কুলৰ শিক্ষকতা কৰি ডাঙৰ বাইদেউৰ বাদে প্ৰায় 8টা ল'ৰা ছোৱালীক পঢ়াইছে। দেউতাক দেখোঁ প্ৰায় চিন্তান্বিত মানে দীঘল ছাতি লৈ স্কুলৰ পৰা বাহিৰলৈ প্ৰায় ওলাই যায়। সন্ধিয়া ঘৰলৈ ঘূৰে। তেতিয়া আমাৰ হ'ব অনুমান কৰিছিল সম্ভৱ আগন্তুক বিয়াখনৰ চিন্তাই দেউতাক এনেকুৱা। দেউতাই ঠিক বিয়াৰ 6 মাহৰ আগৰ পৰাই কৰতেৰে কাটি উলিওৱা তক্তা বাটামবোৰ ভালকৈ শুকুৱাৰ পিছত বাইদেউৰ বিয়াত লগত দিবলৈ চকী, মেজ, পালেং, আলমাৰি ইত্যাদিবোৰ ঘৰৰ গোহালিতে গাঁৱৰে কাঠমিস্ত্ৰী খটুৱাই কম দামত বনালে। এইদৰে কইনাৰ লগত দিবলগীয়া যাৱতীয় সকলো বস্তু যোগাৰ হ'ল। অহাকালি আমাৰ ডাঙৰ বাইদেউৰ বিয়াৰ টিকেলি। আমাৰ হাবৰ মনত অপাৰ আনন্দ। আমাৰ হাবৰ গাঁৱৰ বন্ধু টচি, পিপিয়া, নন্দকাই আদিৰ মিলি বিয়াক কিমান যে আনন্দ কৰিম। নদীৰ পৰা পানী তুলিবলৈ যাওঁতে মহিলাসকলে চুলি ফনিওৱা পানীত নন্দকায়ে বগা কাগজেৰে মেৰাই পেঁপা বজাব। বাকী আমি লগৰ বন্ধুভাৱে ভগা টিং বাল্টি বজাই ইমান দি আনন্দ কৰি ইমান যে লুকাব ভেলি। বিয়াখনৰ ঠিক 3 দিনমানৰ আগৰ পৰাই আমাৰ ৰাইজে ঘৰৰ আগফালে পিছফালে ডাঙৰ পাতিছে। টেকেলিৰ দিনা সন্ধিয়া কইনা নোৱাৰ পিছতেই ডাঙৰকৈ এখন বিহু পাতিছে। আৰু ইফালে নৈখনৰ সিপাৰৰ আমাৰ মাহীৰ ল'ৰা কণমইনা কাইটিয়ে দিনৰ পৰা হেণ্ডেল থকা গ্ৰামফোনত মাইক বজাবলৈ আৰম্ভ কৰিছে। মাইকটোৰ মুখখন এডাল অতি দীঘল বাঁহৰ আগত মৰাপাতৰ ৰছীৰে টানকৈ বান্ধি দিছে আৰু ঢিলা মাটিত অলপ দকৈ উঠিছে। কণমইনা ককাইদেউৰ লগত অহা এচিষ্টেণ্টজনে বাঁহডালত ধৰি
মাইকটো মাজে মাজে ঘূৰাবলৈ আৰম্ভ কৰে, কাৰণ যিফালে বতাহ বলে সেইফালে মুখখন ঘূৰাই। কণমইনা ককাইদেৱে কলৰে পাছৰে কাউৰী পৰে, পকা ধানৰ মাজে মাজে সৰু সৰু আদি ফুট গধূলিতে কপিলি ঘুটিত আদি অন্তৰ চুই যোৱা গানবোৰ বজাবলৈ আৰম্ভ কৰিছিল। গানবোৰ শুনি বৌতি মাইকীয়ে মাজে মাজে খুব লুকাই কান্দিবলৈ ধৰে। এনে পৰিৱেশত আৰু যেন দেউতাৰ বুকুখন খং সোমাই উঠে। আমাৰ মোমাইটিহঁতে হতকে ধৰি ঘৰত মিতিৰ কুটুমবোৰ দলটোক সেন্দুক দিওঁ। সন্ধিয়ালৈ বাইদেউক নোৱালে ধুৱালে আৰু ভাতলৈ আনি সজাগ কৰালে। Thank you very much. Today I am going to finish this part, and another day I will start the next chapter part. A world knowledgeable people, if anything, excellent. Thank you.